নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি লাষ্ট 12 মান্থছ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লৈ আহিছো। নতুনকৈ সিৰিজ এটা আৰম্ভ কৰিম আমি। টোটাল 1000 MCQ অৰ্থাৎ 2025 চনৰ যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে আমি MCQ হিচাপত ডিছকাছ কৰিম। আজিৰ ভিডিঅ'টোত আমি পাৰ্ট 1 50টা MCQ ডিছকাছ কৰিম আৰু আপোনালোকৰ বাবে এটা শেষত কুৱেশ্যন আছে, সেইটো আপোনালোকে শেষত এটেম্প কৰিব, কমেণ্টত জনাব সেই কুৱেশ্যনটোৰ এনসাৰ কি হয়। ইয়াৰে পিডিএফখন আপোনালোকে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখনত পাই যাব। জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে 2100ৰো অধিক MCQ আছে অলৰেডি। নৱেম্বৰ মাহখন অলৰেডি এড কৰা হৈছে, জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে। ডিচেম্বৰ মাহখন শেষ হ'লে এড কৰা হ'ব। বাকী টপিক ৱাইজ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক পাই যাব। চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই পিডিএফখন আপোনালোকে পাৰচেছ কৰিব পাৰে। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি পদ্মা এৱাৰ্ডছ ৱেৰ গিভেন ইন 2025? 2025 চনত কিমানটা পদ্ম বঁটা প্ৰদান কৰা হৈছিল? 2025 চনত টোটেল 139টা পদ্ম বঁটা প্ৰদান কৰা হৈছিলে। এটা চাব পাৰে 2025 বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিয়ে 139টা পদ্ম বঁটা প্ৰদান কৰিছিলে। টোটেল 7টা পদ্মভূষণ বঁটা, 19টা পদ্মবিভূষণ 7টা, পদ্মভূষণ 19টা আৰু 113টা পদ্মশ্ৰী বঁটা। আৰু এই বঁটা প্ৰাপকসকলৰ ভিতৰত 23 গৰাকী মহিলা আছিলে। লগতে বিদেশী প্ৰবাসী ভাৰতীয় PIO OCI শ্ৰেণীৰ 10 জন আৰু মৰণোত্তৰভাৱে পষ্টমাছলি 13 গৰাকীক অন্তৰ্ভুক্ত কৰা হৈছিলে। নেক্সট, হু ৱাজ দ্য চিফ গেষ্ট অফ ৰিপাব্লিক ডে 2025? 2025 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন আছিল? এখেত আছিল এখেতৰ নাম হৈছে অপশ্যন চি প্ৰবো সুবিয়ান্তো। ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্ট হয় এটা চাব পাৰে প্ৰবো সুবিয়ান্তো। তেখেত আছিল চিফ গেষ্ট, যিটো 76th ৰিপাব্লিক ডে আছিলে, 76th এডিশ্যন আছিলে। এইটো কৰ্তব্য পথত, নতুন দিল্লীৰ কৰ্তব্য পথত 26 জানুৱাৰী তাৰিখে উদযাপন কৰা হৈছে। নেক্সট, অন হুইচ ডে ৱৰ্ল্ড হিন্দী ডে চেলিব্ৰেটেড? বিশ্ব হিন্দী দিৱস 2025 চনত কেতিয়া পালন কৰা হৈছে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, 10th of জানুৱাৰী, 10 জানুৱাৰী তাৰিখে বিশ্ব হিন্দী দিৱস পালন কৰা হৈছে। নেক্সট, ইণ্ডিয়ান আৰ্মি ডে 2025 চেলিব্ৰেটেড অন হুইচ ডে? ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয়? ভাৰতীয় সেনা দিৱস পালন কৰা হৈছিলে 15 জানুৱাৰী। প্ৰতি বছৰে পালন কৰা হয় 15 জানুৱাৰী তাৰিখে। নেক্সট, হুইচ চিটি অৰ্গেনাইজড মহাকুম্ভ মেলা 2025? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হাইকোৰ্টৰ এক্সামত এটা আহি গৈছিলে এই কুৱেশ্যনটো। হুইচ চিটি অৰ্গেনাইজড মহাকুম্ভ মেলা? 2025 চনৰ মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিলে প্ৰয়াগৰাজত। এতিয়া চাব পাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈছিলে 13 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে। আৰু এই মহাকুম্ভ মেলা 2025টোক প্ৰয়াগ কুম্ভ মেলা বুলিও কোৱা হয়। হৰিদ্বাৰ, উজ্জয়ন, নাছিক, প্ৰয়াগৰাজত কুম্ভ মেলাবিলাক অনুষ্ঠিত হয়। 4 ধৰণৰ কুম্ভ মেলা আছে। কুম্ভ মেলা, এটা অৰ্ধ কুম্ভ মেলা, এটা মহাকুম্ভ আৰু এটা মাঘ কুম্ভ। নেক্সট, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ডাইৰেক্টৰ জেনেৰেল অফ CRPF? CRPFৰ নতুন ডাইৰেক্টৰ জেনেৰেল এখেতৰ নাম হৈছে অপশ্যন বি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, বৰ্তমান নতুন DG অফ CRPF। নেক্সট, হুইচ চিটি উইল হোষ্ট কমনৱেলথ গেমছ 2026? কমনৱেলথ গেমছ অনুষ্ঠিত ক'ত হ'ব 2026ত? অপশ্যন এ গ্লাছগোত অনুষ্ঠিত হ'ব, স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'ব। আৰু লাষ্ট যিটো 2022 চনত হৈছিলে কমনৱেলথ গেমছ, সেইটো ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হৈছিলে। 8 নম্বৰ কুৱেশ্যন, Best Foundation Day of DRDO was celebrated on 21st January 2025. 2025 চনত কিমান সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছিলে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, 67 সংখ্যক। নেক্সট, হু ইজ দ্য নিউ CEO অফ UIDAI? UIDAI ৰ নতুন CEO কোন? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, ভুৱনেশ কুমাৰ হৈছে বৰ্তমান চিফ এক্সিকিউটিভ অফিচাৰ অফ UIDAI। সম্পূৰ্ণ ৰূপটো হৈছে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। নেক্সট, হোৱাট ৱাজ দ্য থিম অফ ৰিপাব্লিক ডে চেলিব্ৰেশ্যন 2025? তো 2025 চনত 76th ৰিপাব্লিক ডে পালন কৰা হৈছিলে। ইয়াৰে থিমটো কি সুধিছে আমাক?
অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ স্বৰ্ণিম ভাৰত বিৰাসত और বিকাশ এইটো আছিলে থিম গণৰাজ্য দিৱস 2025ৰ নেক্সট কোৱেশ্চনটো হৈছে সোণমাৰ্গ টানেল was recently inaugurated in which state it is located সোণমাৰ্গ টানেল উদ্বোধন কৰা হৈছিল 2025 চনত কোনখন ৰাজ্যত অৱস্থিত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো অপশ্যন বি জম্মু এণ্ড কাশ্মীৰ তো জম্মু আৰু কাশ্মীৰত উদ্বোধন কৰা হৈছিল এই সোণমাৰ্গ সুৰংগটো এটা চাব পাৰে 6.5 কিলোমিটাৰ লং হয় এই টানেলটো যেটোৱে গগনগিৰ আৰু সোণমাৰ্গক কানেক্ট কৰে জম্মু আৰু কাশ্মীৰত নেক্সট recently Kagyat dance festival was celebrated in which state it was celebrated Kagyat dance celebrate কৰা হৈছিল সিকিম ৰাজ্যখনত next in which state flamingo festival 2025 celebrated ফ্লেমিঙ্গো উৎসৱ ক'ত অনুষ্ঠিত কৰা হয় নিশ্চয় সকলোৱে জানে অপশ্যন সি অন্ধ্ৰ প্ৰদেশত ফ্লেমিঙ্গো ফেষ্টিভেল উদযাপন কৰা হয় in which city was India's first indigenous driverless metro train run ভাৰতৰ প্ৰথমখন থলুৱা নিৰ্মিত চালকবিহীন মেট্ৰ কোনখন চহৰত চলিছিল অপশ্যন বি ই 14 বেংগালুৰুত প্ৰথমখন থলুৱাভাৱে নিৰ্মিত চালকবিহীন মেট্ৰ ৰেল চলিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বেংগালুৰুত এই ভাৰতৰ প্ৰথমখন চালকবিহীন মেট্ৰ উন্মোচন কৰিছিল নেক্সট in which city was second Bharat Mobility Global Expo held দ্বিতীয় ভাৰত মোবিলিটি গ্লোবাল এক্সপো ক'ত অনুষ্ঠিত হৈছিল 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে নতুন দিল্লীত অনুষ্ঠিত হৈছিল সেকেন্ড ভাৰত মোবিলিটি গ্লোবাল এক্সপো নেক্সট ইণ্ডিয়া's first constitution museum was inaugurated in which state প্ৰথমটো সংবিধান সংগ্ৰহালয় ভাৰতৰ প্ৰথমটো সংবিধান সংগ্ৰহালয় হাৰিয়ানাত উদ্বোধন কৰা হৈছিল India's first glass bridge was inaugurated in which city তো হেহতিয়াকৈ 2025 চনত ভাৰতৰ প্ৰথমখন কাঁচৰ দলং উদ্বোধন কৰা হৈছিল এইখন ক'ত উদ্বোধন কৰা হৈছিল অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কন্যাকুমাৰীত উদ্বোধন কৰা হৈছিল নেক্সট in which state was Ganges river dolphin tagged for the first time as a part of wildlife conservation কোনখন ৰাজ্যত গংগা নদীৰ ডলফিনক বন্যপ্ৰাণী সংৰক্ষণৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে টেগ কৰা হৈছিল অপশ্যন বি টু হ'ব শুদ্ধ উত্তৰ আমাৰ অসমত প্ৰথমবাৰৰ বাবে গংগা নদীৰ ডলফিনক বন্যপ্ৰাণী সংৰক্ষণৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে টেগ কৰা হৈছিল আৰু অসমৰ ষ্টেট একুৱাটিক এনিমেল হয় গংগেছ ৰিভাৰ ডলফিনটো নেক্সট হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্স ইম্পৰ্টেণ্ট কুৱেশ্যন ইণ্ডেক্স আৰু ৰেংকিং এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰআৰবি গ্ৰুপ ডি এক্সাম হৈ আছে ইয়াতে বহুত কুৱেশ্যন দিছে ইণ্ডেক্সৰ পৰা অলৰেডি এটা ইণ্ডেক্স আৰু ৰেংকিঙৰ ওপৰত আমি ডিটেইলছ ভাৱে ভিডিও বনাইছো এইটো যদি চোৱা নাই এই ওপৰৰ লিংকটোত ক্লিক কৰি চাব পাৰে নাইবা প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰে তো গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্স 2025 ত ভাৰতৰ স্থান হৈছে চতুৰ্থ এটো চাব পাৰে 145খন কাউন্ট্ৰীৰ ভিতৰত ভাৰতে লাভ কৰিছিল ফৰ্থ এটা চাব পাৰে টপ কাউন্ট্ৰীখন হৈছে ইউএছএ আমেৰিকা ফাৰ্ষ্ট সেকেন্ড ৰাছিয়া থাৰ্ড চাইনা আৰু ফৰ্থ হৈছে আমাৰ ইণ্ডিয়া নেক্সট ৰিসেন্টলি NSAI National Highway Authority of India introduced advanced route patrolling vehicle to improve highway safety what is the name of the vehicle অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ৰাজমাৰ্গ 60 নম্বৰ এই ৰুট পেট্ৰলিং ভেহিকলখন উদ্বোধন কৰিছে নেক্সট which team on inaugural women's hockey India League 2025 উদ্বোধনী মহিলা হকি ইণ্ডিয়া লীগত কোনটো দলে জয়লাভ কৰে অপশ্যন সি টু হ'ব শুদ্ধ উত্তৰ ওড়িশা ওৰিয়ৰে ওমেন্সৰ হকি ইণ্ডিয়া লীগত জয়লাভ কৰে আৰু পুৰুষৰ মেন্সৰ ক্ষেত্ৰত সাৰসিৰা বেংগল টাইগাৰ্ছে জয়লাভ কৰে নেক্সট Who is the winner of the Kho-Kho 2025 World Cup men's title? Kho-Kho 2025 বিশ্বকাপ পুৰুষৰ কিতাপ কোনে জয় কৰে হেহতিয়াকৈ অপশ্যন এ টু হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়া ভাৰতে জয়লাভ কৰিছে Kho-Kho World Cup যেটো প্ৰথমবাৰ অনুষ্ঠিত হৈছিল নেক্সট Who is the winner of Kho-Kho 2025 World Cup of women's title? তো পুৰুষৰ আমি পঢ়িলো ভাৰতে জয়লাভ কৰিছে মহিলাৰ কিতাপ জয়লাভ কৰিছে ভাৰতে তো পুৰুষ আৰু মহিলা দুটাই Kho-Kho World Cup-ত চেম্পিয়ন হৈছে এটা চাব পাৰে ইনঅগ্ৰাল এডিশন আছিল এইটো Kho-Kho World Cup-ৰ
যিটো ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে ইনগ্ৰেট কৰিছিলে 20 মেন্স টিমে খেলিছিলে আৰু 19টা ওমেন্স টিমে খেলিছিলে মেন টিমৰ পুৰুষৰ টিমটোৱে নেপালক ডিফিট কৰিছিলে আৰু ওমেন্সৰ টিমটোৱে সেম অপনেণ্ট অৰ্থাৎ নেপালকে ডিফিট কৰিছিলে নেক্সট হুইচ টিম অন সন্তোষ ট্ৰফি 2024-25 সন্তোষ ট্ৰফি 2024 পৰা 25 তো সন্তোষ ট্ৰফি জয়লাভ কৰিছে ৱেষ্ট বেংগল বা পশ্চিম বংগই এটা চাব পাৰে ৱেষ্ট বেংগল চেম্পিয়ন ৰানাৰ্ছ আপ আছিলে কেৰালা এইটো 78th এডিশ্যন আছিলে নেক্সট হুইচ কাউণ্ট্ৰি উইল হোষ্ট ফিফা ৱৰ্ল্ড কাপ 2034 2034 চনৰ ফিফা বিশ্বকাপ ক'ত আয়োজন কৰিব অপশ্যন বি সৌদি আৰবিয়াত আয়োজন কৰিব আপোনালোকে কমেণ্টত জনাব 2022 চনৰ যেটো আমাৰ লাষ্ট ফিফা ৱৰ্ল্ড কাপ হৈছিলে ক'ত অনুষ্ঠিত হৈছিলে নেক্সট কোৱেশ্চন হু হেজ ৰিসেন্টলি টেকেন চাৰ্জ এজ বোৰ্ড ডাইৰেক্টৰ অফ BCCI BCCI বোৰ্ড ডাইৰেক্টৰ হিচাপে কোনে দায়িত্ব লৈছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ দেৱজিৎ শইকীয়াই BCCI বোৰ্ড অফ ডাইৰেক্টৰ হিচাপে শেহতীয়াকৈ দায়িত্ব লৈছিলে জানুৱাৰী মাহত 2025 চনত Next, who was awarded Major Dhyan Chand Khel Ratna Award 2024? 2024 চনৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা প্ৰদান কৰা হৈছিল 2025 চনত শেহতীয়াকৈ কোনে লাভ কৰিছে ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰবি গ্ৰুপ ডি এক্সামত ইয়াৰে পৰা কোৱেশ্চন অহা দেখা গৈছে তো এই চাৰিটা অপচনৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ মনু ফাকেৰে মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড লাভ কৰিছিলে টোটাল 4টা মেডেল প্ৰদান কৰা হৈছিলে এটা চাব পাৰে চাৰিজনৰ নামে দিয়া হৈছিলে গুকেশ ডোমাৰাজু অৰ্থাৎ ডি গুকেশে এগৰাকী চেছ প্লেয়াৰ হয় তেখেতকো এই ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হৈছিলে হকি প্লেয়াৰ হৰমনপ্ৰীত সিঙক প্ৰদান কৰা হৈছিলে প্ৰবীণ কুমাৰ যি এগৰাকী পেৰা এথলেটিক্স হয় তেখেতকো প্ৰদান কৰা হৈছিলে আৰু মনু ফাকেৰ আমি পঢ়িলো শুটিঙৰ লগত জড়িত খেলুৱৈ তেখেতকো এই পদটো প্ৰদান কৰা হৈছিলে নেক্সট হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য লাৰ্জেষ্ট মেট্ৰ' নেটৱৰ্ক ইন দ্য ৱৰ্ল্ড মেট্ৰ' নেটৱৰ্কত বৰ্তমান ভাৰতৰ স্থান কিমান অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ থাৰ্ড বা তৃতীয় এটো চাব পাৰে চাইনা হৈছে প্ৰথম সেকেন্ড ইউনাইটেড ষ্টেট ভাৰত তৃতীয় ভাৰতৰ বৰ্তমান মেট্ৰ' ৰুটৰ লেন্থটো হৈছে 978 কিলোমিটাৰ নেক্সট হুইচ টিম অন বিজয় হাজাৰে ট্ৰফি 2024-25 বিজয় হাজাৰে ট্ৰফি কোনে জয়লাভ কৰিছিল 2024 পৰা 25 টো অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ কৰ্ণাটক ৰাজ্যখনে বিজয় হাজাৰে ট্ৰফি জয়লাভ কৰিছে এটো চাব পাৰে 32nd এডিশ্যন আছিলে এইটো কৰ্ণাটকে জয়লাভ কৰিছে বিদৰ্ভা আছিলে ৰানাৰ আপ What is the theme of joint tableau of three armies for the first time in the Republic Day Parade 2025 তো 2025 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে জল স্থল আৰু বায়ু তিনিটা সেনাৰ যৌথ টেবুলৰ বিষয়বস্তুটো কি আছিল প্ৰথমবাৰৰ বাবে তেওঁলোকে পাৰ্টিসিপেট কৰিছিল অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ সশক্ত और সুৰক্ষিত ভাৰত শক্তিশালী আৰু সুৰক্ষিত ভাৰত আছিল তেওঁলোকৰ থিম বা বিষয়বস্তুটো Next question is in which Indian state was the Pangsau Pass International Festival PPIF 2025 held? Pangsau Pass আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ জানুৱাৰী মাহত অনুষ্ঠিত হৈছিল 2025 চনৰ এইটো ক'ত অনুষ্ঠিত হৈছিল অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশত অনুষ্ঠিত হৈছিল এটো চাব পাৰে সিএম প্ৰেমা খাণ্ডুৱে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে ইনগ্ৰেট কৰিছিল এই ফেষ্টিভেলটো নেক্সট হুইচ কাউন্ট্ৰি হোষ্টেড First International Pashmina Festival প্ৰথম আন্তঃৰাষ্ট্ৰীয় পশমিনা মহোৎসৱ কোনখন দেশত অনুষ্ঠিত হৈছিল অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেপালত অনুষ্ঠিত হৈছিল Nepal hosted first International Pashmina Festival in Kathmandu in January 2025 Next what is the theme of National Youth Day 2025 2025 চনৰ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ বিষয়বস্তুটো কি আছিল অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ ইউথ এম্পাৱাৰমেণ্ট ফৰ নেশ্যনছ বিল্ডিং জাতি সংগঠনৰ বাবে যুৱ সবলীকৰণ আছিল নেশ্যনেল ইউথ ডে 2025 ৰ পৰা বিষয়বস্তু 12 জানুৱাৰী তাৰিখে নেশ্যনেল ইউথ ডে পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ষ্টেটছ টেবলিউ অন বেষ্ট টেবলিউ এৱাৰ্ড অন 76th ৰিপাব্লিক ডে সেলিব্ৰেশ্যন 2025 চনৰ এই 76 সংখ্যক গণৰাজ্য দিৱসৰ উদযাপনত
কোনটো ৰাজ্যৰ টেবুলে শ্ৰেষ্ঠ টেবুলে বঁটা লাভ কৰিছিলে তো শ্ৰেষ্ঠ বঁটাটো লাভ কৰিছিলে উত্তৰ প্ৰদেশ ৰাজ্যখনে এটা চাব পাৰে উত্তৰ প্ৰদেশ টেবুল ডিপিক্টিং দ্য মহাকুম্ভ ইন প্ৰয়াগৰাজ অৰ্থাৎ প্ৰয়াগৰাজত যি মহাকুম্ভ মেলা হৈছিলে সেইটো তেওঁলোকে দেখাইছিলে সেইবাবে তেওঁলোকক বেষ্ট টেবুল এৱাৰ্ডটো প্ৰদান কৰা হৈছিলে নেক্সট হু ইজ দ্য প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা নিউ প্ৰেচিডেণ্ট নতুন ৰাষ্ট্ৰপতি হৈছে 2025 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে অপশ্যন বি ডনাল্ড ট্ৰাম্প হৈছে 47th প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেট তো 20 জানুৱাৰী তাৰিখে তেখেতে শপত গ্ৰহণ কৰিছিলে নেক্সট কুৱেশ্যন হুইচ ষ্টেট টপড ফিস্কেল হেল্থ ইনডেক্স 2025 বিত্তীয় স্বাস্থ্য সূচকাংকত কোনখন ৰাজ্যই শীৰ্ষস্থান দখল কৰিছে অপশ্যন এ শুদ্ধ হ'ব ওড়িশা ৰাজ্যখনে শীৰ্ষস্থান দখল কৰিছে নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া হেজ ডিজিগনেটেড উইচ ডে ইজ লোকপাল ডে কোনটো দিনত ভাৰতে লোকপাল দিৱস পালন কৰিব বুলি নিৰ্ধাৰণ কৰিছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 16 জানুৱাৰী তাৰিখে লোকপাল দিৱস পালন কৰিব বুলি নিৰ্ধাৰণ কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া টু ইমপ্লিমেণ্ট দ্য ইউনিফৰ্ম চিভিল কোড ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ উত্তৰাখণ্ড ৰাজ্যখন নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ৱেৰ খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ হেল্ড খেলো ইণ্ডিয়া শীতকালীন খেল ক'ত অনুষ্ঠিত হৈছিলে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ জম্মু আৰু কাশ্মীৰত অনুষ্ঠিত হৈছিলে খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ নেক্সট হু ৱাজ ৰিচেণ্টলি এৱাৰ্ডেড ECI মিডিয়া এৱাৰ্ড শেহতীয়াকৈ ECI মিডিয়া বঁটা কাক প্ৰদান কৰা হৈছিলে জানুৱাৰী মাহত অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ দূৰদৰ্শনক প্ৰদান কৰা হৈছিলে ECI মিডিয়া এৱাৰ্ড হু হেজ বিন এপইণ্টেড এজ ভাইচ চেয়াৰমেন অফ নীতি আয়োগ নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ সুমন বেৰী এখেত হৈছে সুমন বেৰী এখেতকে নীতি আয়োগৰ নতুন উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে অৰ্থাৎ তেওঁ কাৰেণ্ট ভাইচ চেয়াৰমেন নীতি আয়োগ কেতিয়া এষ্টাব্লিছ হৈছিলে 1 জানুৱাৰী তাৰিখে 2015 চনৰ ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে নতুন দিল্লীত অৱস্থিত নেক্সট হু ইনাগৰেটেড দ্য 38 নেশ্যনেল গেমছ এট মহাৰাণা প্ৰতাপ ষ্টেডিয়াম ইন দেহৰাদুন উত্তৰাখণ্ডৰ দেহৰাদুনত মহাৰাণা প্ৰতাপ ষ্টেডিয়াম 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ উদ্বোধন কোনে কৰিছিলে ছবিত নিশ্চয় দেখিছে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ উদ্বোধন কৰিছিলে এটা চাব পাৰে 28 জানুৱাৰী তাৰিখে 38 নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিলে ইনগৰেট কৰিছিলে PM নৰেন্দ্ৰ মোদীয়ে দেহৰাদুনৰ মহাৰাণা প্ৰতাপ ষ্টেডিয়ামখনত 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে পাৰ্টিচিপেট কৰিছিলে থিম আছিলে এই বছৰ গ্ৰীণ গেমছ থিমটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট হু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান এথলেটিক্স ফেডাৰেশ্যন ইণ্ডিয়ান এথলেটিক্স ফেডাৰেশ্যনৰ সভাপতি কোন হৈছে অপশ্যন চি বাহাদুৰ সিং সাগু হৈছে ইণ্ডিয়ান এথলেটিক্স ফেডাৰেশ্যনৰ বৰ্তমান সভাপতি নেক্সট কুৱেশ্যনটো হৈছে হোৱাট নেম হেজ বিন গিভেন টু দ্য টৰ্চ অফ 38 নেশ্যনেল গেম ৰিচেণ্টলি তো 38 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে আমি অলপ আগতে পঢ়িলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিলে ইয়াৰে মশাল বা টৰ্চটোৰ নাম কি আছিলে এইটো হৈছে টৰ্চটো এইটোৰ নাম কি আমি ক'ব লাগে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ তেজস্বিনী আছিলে এই টৰ্চটোৰ নাম এতিয়া চাব পাৰে উত্তৰাখণ্ডৰ 38 নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিলে 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিলে মোনালটো আছিলে অফিচিয়েল মাস্কট এইটো মনত ৰাখিব মোনাল চৰাই এটা বাৰ্ড হয় ষ্টেট বাৰ্ড অফ উত্তৰাখণ্ড হয় এইটো মোনালটো তো তেজস্বিনী আছিলে টৰ্চটোৰ নাম আৰু ষ্টেট বাৰ্ডটো হৈছে অফিচিয়েল মাস্কটটো আছিলে 38 নেশ্যনেল গেমছৰ সেইটো হৈছে মোনাল নেক্সট ৰিচেণ্টলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট set a target of 10,000 GI tags by which year কেন্দ্ৰীয় চৰকাৰে কোনটো বছৰত শেহতীয়াকৈ 10,000 GI tag কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 2030 চনলৈকে 10,000 GI tag কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলে Recently when was National Geography Day celebrated ৰাষ্ট্ৰীয় ভূগোল দিৱস
কেতিয়া পালন কৰা হয় 2025 চনত জানুৱাৰী মাহখনত পালন কৰা হৈছিলে তাৰিখটো আমি ক'ব লাগে 27 জানুৱাৰী তাৰিখে নেশ্যনেল জিঅ'গ্ৰাফি ডে পালন কৰা হয় প্ৰতি বছৰে পালন কৰা হয় নেক্সট সম্ভাৰ ফেষ্টিভেল 2025 celebrated in which state সম্ভাৰ ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ ৰাজস্থানত পালন কৰা হয় সম্ভাৰ মহোৎসৱটো জানুৱাৰী 24 তাৰিখে 2025 চনত অনুষ্ঠিত হৈছিল আৰু ৰাজস্থানৰ যেটো সম্ভাৰ লেক আছে তাতে ফেষ্টিভেলটো অৰ্গেনাইজ কৰা হয় On which date was 15th National Voters Day celebrated in 2025? পঞ্চদশ 15তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় 2025 চনত জানুৱাৰী মাহৰ 25 তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে পালন কৰা হয় নেক্সট what is the theme of National Girl Child Day নেশ্যনেল গাৰ্ল চাইল্ড ডে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ বিষয়বস্তুটো আমি ক'ব লাগে জানুৱাৰী 24 তাৰিখে নেশ্যনেল গাৰ্ল চাইল্ড ডে উদযাপন কৰা হয় এই বছৰৰ থিমটো আছিল অপচন বি এম্পাৱাৰিং গাৰ্লছ ফৰ এ ব্ৰাইট ফিউচাৰ নেক্সট ফৰ হুইচ বুক সমন আৰোৰা পোষ্টমাছলি এৱাৰ্ডেড দ্য সাহিত্য একাডেমী এৱাৰ্ড 2024 সমন আৰোৰাক মৰণোত্তৰভাৱে 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল তেখেতক কোনখন কিতাপৰ বাবে এই বঁটাটো প্ৰদান কৰা হৈছিল তো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো 2025 চনত দুটা নাইবা তিনিটা এক্সামত অহা দেখা গৈছে এই কোৱেশ্চনটো অপচন বি হ'ব শুদ্ধ উত্তৰ এক হৰ অশ্বত্থামা ডগৰী ভাষাত লিখা এখন পুথি হয় এক হৰ অশ্বত্থামা এইখন কিতাপৰ বাবে সমন আৰোৰাক পোষ্টমাছলি সাহিত্য একাডেমী এৱাৰ্ডটো প্ৰদান কৰা হৈছে দিছব পাৰে ইন ডগৰী ল্যাঙ্গুৱেজ লিখা হৈছিল এইখন তো আজিৰ ভিডিওটোৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু বিকাম নিউ চিফ ইলেকশন কমিশনাৰ অফ ইণ্ডিয়া ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কোন নিযুক্তি লাভ কৰিছে তো বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন হয় ৰাজীৱ কুমাৰ সুশীল চন্দ্ৰ গণেশ কুমাৰ নে সুনীল আৰোৰা এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু আজিৰ ভিডিওটোৰ পিডিএফখন আপোনালোকে লাষ্ট 12 মান্থস কাৰেন্ট এফেয়াৰ্স বুকলেটখনত পাই যাব পিডিএফ বুকলেটখনত আসাম নেশনেল ইন্টাৰনেশনেল জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে কাৰেন্ট এফেয়াৰ্সখিনি পাব 2100ৰ অধিক এমসিকিউ আছে আৰু এড হ'ব ডিসেম্বৰ মাহখন শেষ হ'লে ডিসেম্বৰ মাহখনৰো এড হ'ব আৰু টপিক এইবিলাক পাব 38 নেশনেল গেমছ আসাম বাজেট আসাম চিভিলিয়ান এৱাৰ্ডছ যিবিলাক ইম্পৰ্টেন্ট টপিক আছে 2025 চনৰ গোটেইবিলাক এই কন্টেন্ট থকা গোটেইখিনি পাব আপোনালোকে কোৱেশ্চন বিলাক এমসিকিউ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাক এটাচ কৰি দিয়া আছে গতিকে আপোনালোকে যদি এই বুকলেটখন পাৰচেজ কৰিব বিচাৰে সিম্পলি WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে পিডিএফখন পাৰচেজ কৰিব পাৰে ভিডিঅ চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব লগতে এসেনশিয়েল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ